মৰিগাঁও গলজেপা চলংগুৰিৰ ক্ষেত্ৰত কইনাকণ্ঠ শিল নাট মহোৎসৱ ব্যাপক প্ৰস্তুতি। সমগ্ৰ ৰাজ্যৰ নাট্য জগতলৈ এক নতুন জোৰানি। মৰিগাঁও জিলাৰ গলজেপাৰ চলংগুৰি ক্ষেত্ৰত অহা কাইলৈৰ পৰা আৰম্ভ হ'ব দ্বিতীয় বৰ্ষৰ কইনাকণ্ঠ শিল নাট মহোৎসৱ 2026। সমাজ হিতৈষী স্বৰ্গীয় কণেশ্বৰ কোঁৱৰ সোঁৱৰণী নাট্য মঞ্চত অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱক লৈ এতিয়া জিলাখনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। মৰিগাঁৱৰ গলজেপাৰ আকাশ বঁটা এতিয়া মুখৰিত হৈছে নাটকৰ সংলাপে। 30 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে 3দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই বিশাল নাট মহোৎসৱ। চলংগুৰি ক্ষেত্ৰৰ সমাজ হিতৈষী স্বৰ্গীয় কণেশ্বৰ কোঁৱৰ সোঁৱৰণী নাট্য মঞ্চত এতিয়া শেষ পৰ্যায়ৰ প্ৰস্তুতি চলিছে। লাইটটো আৰু আমাৰ দিনত যেহেতু হ'ব লাইটৰটো প্ৰসংগ নাহেই, কিন্তু সাউণ্ড আমি যোৱাবাৰ এটা লক্ষ্য কৰিছিলোঁ, পিছৰ যিখিনি দৰ্শক তেখেতসকলে অলপমান মানে অসুবিধা পায়, আৰু অসুবিধা পোৱাৰ কাৰণে এইবাৰ আমি সিদ্ধান্ত ল'লো যে আমি অলপ হ'লেও এটা সাউণ্ডৰ ব্যৱস্থা কৰিম। কিমান দৰ্শকে বহিব পৰা ব্যৱস্থা কৰিছে? আমি বহা ব্যৱস্থাটো আমি 300 দৰ্শক বহিব পাৰিব আমাৰ চাংবিলাক বনাই দিছোঁ আমি। তদুপৰি আমি বেতৰে কিছুমান চকী থাকিব, তাতো কিছু সংখ্যক বহিব পাৰিব। আৰু তদুপৰি আটাইতকৈ ভাল লগা কথাটো হ'ল যে এই যে শিলবোৰ দেখিছে, বহু উৎসাহী দৰ্শকে সেই শিলত বহি নাট চোৱাৰ সেই মাদকতা, মানে শিলত বহি বহি নাট উপলব্ধি কৰে, নাট চাই আৰু তেওঁলোকে আনন্দ ফূৰ্তি কৰে, সেইটো দৃশ্য অতি মনোমোহা। আপোনালোকে অহাকালিৰ পৰা সেই দৃশ্যও দেখিব বুলি পেলাই ভাবোঁ। মোৰ ৰাইজক মানে দৰ্শকক নিমন্ত্ৰণ জনাইছে। ডেফিনেটলি আপোনালোক আহিছে, কিমান ভাল লাগিছে। আপোনালোক নাহিলেনো আমাৰ প্ৰচাৰ কেনেকে হ'ব? আপোনালোকে আমাৰ প্ৰচাৰৰ মাধ্যম, আপোনালোকে আপোনাৰ কাৰ্যৰ দ্বাৰা, আপোনালোকৰ কাৰ্যৰ দ্বাৰা সমাজখনক ভাল পথলৈ লৈ যোৱা, আমাক উৎসাহিত কৰা। প্ৰচাৰ হ'লেহে অনুষ্ঠানবিলাকৰ কিবা এটা হয়, বা অনুষ্ঠানটোৰ দৰ্শকসকল আহিবলৈ মানে ইচ্ছা প্ৰকাশ কৰে বা জানে, উৎসাহিত হয়। গতিকে নিশ্চিতভাৱে আমি প্ৰত্যেকগৰাকী দৰ্শকে এই মঞ্চৰ পৰা, চলংগুৰিৰ ক্ষেত্ৰৰ পৰা আমি প্ৰতিগৰাকী দৰ্শককে গলজেপা পাহাৰৰ বিনন্দীয় পৰিৱেশৰ মাজত আহিবলৈ, নাটক উপভোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ প্ৰতিগৰাকী দৰ্শকক। আৰু তাৰোপৰি আৰু এটা কথা কওঁ, আমাৰ ইয়াত লাগি থকা যিসকল ব্যক্তি আছে প্ৰত্যেকে নিজৰ নিজৰ কৰ্মত যোৱাৰ কাৰণে হয়তো আপোনালোকে সকলোকে মানে দেখা নাপালে। আমাৰ মুখ্য উপদেষ্টা বাবুল বৰা ডাঙৰীয়া, তেখেত বৰ্তমান অনুপস্থিত, তেখেতো আমাৰ এই নাটকৰ কামতে এফালে ওলাই গৈছে। এডিচন দেউৰী আমাৰ জেনেৰেল ছেক্ৰেটাৰী, তেখেতো এই নাটকৰ কামতে আমাৰ মাজত এফালে ওলাই গৈছে। আমাৰ সকলোৱে আপোনালোকৰ পৰিচিত পৱন সিংহ ডাঙৰীয়া ৰাতিপুৱাৰ পৰা আহি দেহে কেহে লাগিছে এই অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰিবৰ কাৰণে। আপোনালোকৰ পৰিচিত মৃণাল মেধি, আমাৰ মীনা মেধি, এই গোটেই কামখিনি যিখিনি দেখিছে আপোনালোকে, এই গোটেই কামখিনি ষ্টেজৰ কামখিনি তেওঁ নেতৃত্বত আমাৰ যোগেন দা, এজন স্বনামধন্য এক অভিনেতা, বয়স্ক অভিনেতা আৰু সাৰ্থক অভিনেতা, তেখেতেও মাটিয়ে বালিয়ে পৰি, লক্ষেশ্বৰ দা আপোনালোকে চিনি পায়, লক্ষেশ্বৰ দা, ধৰ্ম সিং বৰদলৈকে আদি কৰি সকলোবিলাকে লাগিছে। ধীৰাজ, আপোনালোকে গমেই পাইছে, ধীৰাজে তাত চাগে কাম কৰি আছে। ধীৰাজ পাটৰ এজন শিল্পী, যোনে আমাৰ এই মানে প্ৰতীকটো বনাইছে, তেওঁ কাম কৰি আছে। আমি তাৰমানে হাতে কামে লাগি এই অনুষ্ঠানটো সাৰ্থক কৰিম বুলি ভাবিছো। মৰিগাঁও নাট্য, হয়, মৰিগাঁও নাট্য অনুষ্ঠানৰ পৰা প্ৰায় সকলোৱে আমাক সহায় সহযোগিতা কৰিছে, উপস্থিত হৈছে, আমাক উৎসাহিত কৰিছে। আৰু প্ৰত্যেকটো নাট্য অনুষ্ঠানলৈ, মৰিগাঁৱৰ হওক, জাগিৰোডৰ হওক, প্ৰত্যেকটো নাট্য অনুষ্ঠানলৈকে আমি আমন্ত্ৰণ কৰিছো। কাৰোবাক যদি মাতিব পৰাও নাই, তেখেতসকলকো কৰজোৰে ক্ষমা খুজি পেলাই আকৌ আমন্ত্ৰণ কৰিছো, তেখেতসকল যাতে আহি আমাৰ এই মঞ্চ, আমাৰ এই প্ৰেক্ষাগৃহ শুৱনি কৰে, আমাক সাৰ্থক কৰি তোলাত, আমাক উৎসাহিত কৰি তোলাত, ভৱিষ্যতে যাতে অন্য হলে অন্তত এই অনুষ্ঠানটোৰ দ্বাৰা আমাৰ চাৰণ বিলখনৰ সৌন্দৰ্য, আমাৰ বিনন্দীয়া পাহাৰকেইটাৰ সৌন্দৰ্য যাতে প্ৰচাৰ হয়, বিশ্বলৈ যায়, আৰু কালচাৰেল যিটো তাৰমানে টুৰিজিম বুলি পেলাই কয়, সেই কালচাৰেল টুৰিজিম, এডভেঞ্চাৰ টুৰিজিম আদিৰ কাৰণে আমাৰ উপযোগী পাহাৰবিলাক, আমাৰ নৈবিলাক, খালবিলাক, বিলবিলাক যাতে চাবলৈ তেওঁলোক ব্যগ্ৰ হৈ পৰে, তাৰো আছে আমাৰ এটা উদ্দেশ্য। আৰু সেই উদ্দেশ্য আপোনালোকৰ জৰিয়তেহে সফল হ'ব। গতিকে আপোনালোক আহি উপস্থিত হোৱাৰ বাবে আমি আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।